ৰাতিপুৱাৰ ডিউটি আৰম্ভ হৈ গ'ল আৰু সকলো মাকৰে চাগে ৰাতিপুৱাই উঠি এইটো ডিউটি মেইন হয়নে বাৰু টিফিন বনোৱাৰ মানে ডিউটিটো ৰাতিপুৱা ময়ো আজি বনাবলৈ লৈছোঁ বেটাৰ যিহেতু আজি টিফিনৰ লিষ্টত আছিলে পোহা তো ময়ো দেৰি নকৰি ধুনীয়াকৈ পোহাখিনি ধুই সাইডতে ৰাখি দিলোঁ পিঁয়াজ অকণমান কাটি তাত সৰিয়হ আৰু কেইটামান নৰসিংহৰ পাত দি ভাজি ল'লোঁ তাৰপিছতে ডাঙৰকৈ অকণমান কাটি লোৱা গাজৰ এটা আলু আৰু কেইটামান মটৰ দি ধুনীয়াকৈ ভাজি ল'ম যিহেতু সি ভেজিটেবল খাবলৈ ইমান টান পায় সেইটো কাৰণে ভাবিলোঁ অকণমান এনেধৰণে পোহাৰ লগত দিলে কিজানি কিবা এটা ভেজিটেবল খায়েই আৰু যিহেতু ভেজিটেবলটো সকলো স্বাস্থ্যৰ কাৰণে ভাল যদিও বা আমি খাৰজাতীয় বস্তুবিলাক খাওঁ তথাপিতো বাৰু উপায় নাই যিহেতু অৰ্গেনিক আমি ইয়াত খেতি কৰিবলৈ জেগা নাই সেইটো কাৰণে বজাৰত যি পোৱা যায় তাকেই খাব লাগিব নহয়নে বাৰু তো অকণমান নিমখ আৰু হালধিৰ সৈতে এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ ইয়াত পিছলে মই অকণো মছলা ব্যৱহাৰ নকৰোঁ আৰু আপোনালোকে বিচাৰিলে ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে মই পিছে আজি ড্ৰাই ফ্ৰুটছ ইয়াত এড কৰা নাই অকণমান সামান্য চেনি দি দিছোঁ আৰু লগতে ধুই ৰখা পোহাখিনি তো আমাৰ গোটেইখিনি মিশ্ৰণখিনি একেলগে ভাজি ল'লোঁ তো এয়া চাব পাৰে একেবাৰে সহজতে হৈ যোৱা এটা ধুনীয়া টিফিন ৰেচিপি বাচ্চাই খায়ো ভাল পাব হেল্ডিও হয় লগতে তাৰ পেটটোও ভৰিব এনেধৰণে তাক টিফিনত পেক কৰি দিলোঁ আৰু ছাইডৰ কাৰণে মই অকণমান আপেল কাটি দিছিলোঁ ছেকেণ্ড অপশ্যন আৰু এইটো তো এইপিনে মই তাক গা পা ধুৱাই আনি কাপোৰ পিন্ধাই আছোঁ তো বাছ সি ৰেডি হৈ গ'লে আৰু মোৰ এটা ডিউটি খতম হৈ যাব এয়া দেখিছেনে কিমান যে ফূৰ্তি স্কুল যাবলৈ ভালে পায় যিহেতু খেলিবলৈ পায় আৰু এয়া অকণমান তাক গৰম ভাত অকণমান ভাজি লগতে অকণমান মাছ লৈছোঁ এনেধৰণে তাক দুকৰামান খুৱাব পাৰিলে মনটো ভাল লাগে কাৰণ সি টিফিনত কি খায় মই সেইটো নাজানো বাৰু দিহে পঠিয়াও প্ৰায় আধাখিনি ৰৈয়ে আহে তো এনেধৰণে দুটামান লাড্ডু তাক খুৱাই দিম ভাতৰ লাড্ডু বনাইহে খুৱাব লাগে এইপিনে আমাৰ বেটাৰ মানে ৰেডি হৈ গ'ল আৰু তাক ধুনীয়াকৈ ওলাই আনিলোঁ আৰু যোৱা মাহৰ পৰা এই অটোখনতে তাক দি দিছোঁ মই কেইদিনমান অনা নিয়া কৰিছিলোঁ পিছে সি বৰ ধুনীয়াকৈ যাবলৈ পাৰে আৰু খুৰাজন যিহেতু আমাৰ ঘৰৰ ওচৰৰে অসুবিধা একো নাই তেখেতৰ লগতে ধুনীয়াকৈ পঠাই দিওঁ আৰু মোৰ টাইমটোও বাচি যায় এইপিনে পিছে ছেকেণ্ড ডিউটি আৰম্ভ হ'বই নহয় ইয়াক পঠোৱাৰ পিছতে ভাত বনোৱা ডিউটি যিহেতু মিষ্টাৰ যাব তো তাক পঠিয়াই আহিলোঁ আৰু আজি মিনি ব্লগটো ইমানেই আছিলে